নির্মাণকারী সংস্থা দুর্নীতি বন্ধ করো, নির্মাণকারী সংস্থা দুর্নীতি বন্ধ করো, উপদলং লাগিবই, উপদলং লাগিবই, আমার দাবি মানিবই লাগিব, আমার দাবি মানিবই লাগিব, আমার দাবি মানিবই লাগিব। 127B সেইটো নতুন ৰাস্তা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ হৈছে। মোটামুটি 2 বছৰ মান হৈ গ'ল। আমাৰ ইয়াতে এটা কাটঙৰ দলং আছিল। দলংটো মানে এনেকুৱা দুৰ্বল অৱস্থা আছিল। আমি এই কাঠৰ দলং এই মালিকটোক কৈছিলোঁ যে সেইটো আমাৰ কাটং দলংটো বনাই দিব লাগে। সিহঁতে আমাক কথা দিছিল, কয় 2-1 মাহ জনে সেই কালভাৰটো দিছিল। কালভাৰটো দিয়াৰ পিছত আমালোকে আৰু এইটো এনেকুৱা সৰু এটা বনাই দিছিল। এইটো টোটো মানুহৰ স্কুলৰ ছাত্ৰ ছাত্ৰী ইয়াতে যাব নোৱাৰে। তাৰপিছত আমালোকে চাকতি পাৰ হ'লোঁ। সিহঁতে এদিন ক'লে যে ঠিক আছে আমালোকে বনাই দি আছোঁ কৈ আমালোকক এনেকুৱা হাৰাশাস্তি কৰি আছে। আমাৰ ইয়াত দুখীয়া মানুহ ডেইলি আমাৰ এই ৰাস্তা দি কাম কাজত মানে যাব লাগে আৰু ৰাতি 10টা হ'লে আমাৰ ইয়াতে আহিব লাগে। কিবা ৰাস্তাত ৰাতি 10টাত আহিব লাগে। ইহঁতৰ যিটো চিকিউৰিটি আছে, চিকিউৰিটিজনে সিহঁত গৰীব মানুহ যদি দুখীয়া মানুহ সিহঁতৰ কাম কৰি মজুৰি কৰি ঘৰত আহি বিচৰা হয়, তেতিয়াহ'লে আমাৰ সেই মানুহজনক ধমকি দিয়ে যে কিবা হ'লে মানে উঠাই লৈ যাম সেনে বুলি কয়। সেই কাৰণে মই ডিচি ছাৰক অনুৰোধ জনাইছোঁ যে আমাৰ সেই সোনকালে এই কোম্পানীটোক মানে কৈ আমাৰ যাতায়াতৰ ব্যৱস্থা কৰি দিব লাগে। আমাৰ ঐতিহ্যৰ মা মহামায়াৰ মন্দিৰ আছে, সেই মন্দিৰত ডেইলি পূজা হয়। তাৰপিছত ইয়াতে আমাৰ আৰু এটা অসুবিধা, হাইস্কুল নাই। হাইস্কুলটো সিফালে কুমাৰগঞ্জৰ ফালে আৰু আমাৰ ঘৰটো হ'ল আলোকঝাৰিত। সেইকাৰণে ইয়াতে যাব লাগে, আহিব লাগে। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰী পাৰ হ'ব পৰা নাই। এনেকুৱা কিবা দিন মানে বৰষুণ আহিলে ই ছাত্ৰ ছাত্ৰীজন মানে পাৰ হ'ব স্কুলত ঘৰত গুচি যাব লগা হয়। সেইকাৰণে আমি ডিচি ছাৰক অনুৰোধ জনাওঁ যে আমাৰ এই অতি সোনকালে সিহঁতৰ যিটো কোম্পানীটো আগত কিবা ঝাণ্ডু কোম্পানী শুনা পাইছিলোঁ, এতিয়া যিটো কোম্পানী আছে সিহঁতক আমাক সোনকালে আমাৰ এই ব্ৰিজটো দলঙৰ মানে যাতায়াতৰ ব্যৱস্থা কৰি দিব লাগে। সেইটো মই অনুৰোধ জনাওঁ। উপদলংখন বনাওঁতে খালি আজি কৈ আছে কালি কৈ আছে বনাই দিব লাগে, কিন্তু এইটো আমাক বনাব দিব নাই। 127 বিঘ হাইভত যিখন দলং মানে নিৰ্মাণ হৈ আছে বা কাৰ্য কৰি আছে, কৰ্ম কৰি আছে, আমাৰ ইয়াৰ যাতায়াতৰ কাৰণত আমাৰ এখন বাঁহৰ দলং আছিল। এই দলংখন ভাঙি যোৱাৰ পিছত আমাৰ এই এতিয়া যাতায়াতৰ কাৰণত আমাৰ অসুবিধা হৈ আছে। এইখন আলোকঝাৰি বুলি কয়, এইখন আলোকঝাৰি গদাধৰ নদী বুলি কয়। এই দলংখনতো আমাৰ পানীতে ভাঙি গৈছে আৰু কি, পানীতে নিৰ্মাণ কাৰ্যকাৰীকে ভাঙি দিছে আৰু কি। উপদলং দিয়ে নাই, আগতে দিছিল কিন্তু কালপাটৰ দিছিল ঠিকে, কিন্তু তথাপি সিহঁতে আহি কিনে উঠাই দিছে। তাৰপিছত এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক যে অহা যোৱাৰ প্ৰব্লেম হৈছে, দিগদাৰ হৈছে, আমাৰ যাতায়াতৰ কাৰণত অসুবিধা হৈছে। স্কুলে আমাৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা অসুবিধা হৈ আছে। আমি কোম্পানীক জনাইছোঁ, ইতিমধ্যে ইহঁতে গুৰুত্ব দিয়া নাই। দলংখনৰ যে গুৰুত্ব দিয়া নাই, যাতায়াতৰ যে পাব্লিকৰ আমাৰ অসুবিধা হৈ আছে, ইহঁতে কোনো গুৰুত্ব দিয়া নাই আৰু কি। এতিয়া আমাক এই কাৰণত আমি অনুৰোধ জনাইছোঁ, আমাৰ ডিচি ছাৰকো জনাইছোঁ, চৰকাৰকো জনাইছোঁ, আমাৰ যাতায়াতৰ অতি সোনকালে আমাৰ বুদ্ধি যাতে কৰি দিয়ে আৰু কি, ব্যৱস্থা কৰি দিব লাগে আৰু দৈনিক দিন আমি কাম কৰি খাওঁ, হাজিৰা কৰোঁ, হাজিৰা কৰা মানুহ আছে, ল'ৰা ছোৱালীবিলাক স্কুল যায়, যাতায়াতৰ কাৰণে অসুবিধা হৈ আছে। এইদৰে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ।